লাগে জানৈ তোক চাই থাকুং লাগে ঐ চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে ঐ যাকৈ বাৱা তই পথাৰত খালৈটি বান্ধি কঁকালত তিতি থকা তোৰ দেহাতি চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে ঐ গা ধোৱা তই দিচাঙত সমনীয়া সখীৰ লগত পাৰতে কৃষ্ণ গোসাঁই হৈ চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে তোলে চাই জানৈ গান এই মুহূৰ্তত বিপিন চাওদাং খন্তেক সময়ৰ কাৰণে যি গিৰনুম থাকে সেই গিৰনুমত প্ৰৱেশ কৰিছে আৰু কিছু সময়ৰ পিছতে বিপিন চাওদাঙৰ সংগীতানুষ্ঠান কাষৰ যি খেলপথাৰ আছে তাতে আৰম্ভ হ'ব বিপিন এই মুহূৰ্ততো আপোনাৰ গুণমুগ্ধ ইয়াত ভিৰ কৰিছে গতিকে ভাল লাগি আছে নিশ্চয় আৰু খন্তেক সময়ৰ পিছতে আচলতে মঞ্চ কমাবৰ কাৰণে সাজু হৈছে আপুনি আমাৰ মিউজিয়ামবিলাক ৰেডি হৈছে এতিয়া বিভিন্ন এটা কথা আপোনাৰ পৰা জানি লওঁ আপোনাক আজিৰ তাৰিখতে আপুনি যথেষ্ট গীত লিখি আছে আপোনাৰ গীতবিলাক স্বদেশ স্বজাতিৰ কথা বেছিকৈ সোমায় কিন্তু শেহতীয়াভাৱে দেখিলোঁ মই ৰাজনীতিৰ এটা কথা সোমাল সৰ্বা হিমন্ত কিয় সোমাল এইটো বেলেগ কথা নাই বিহুদিনা যেতিয়া নতুন চৰকাৰখন হ'ল মই দুষাৰমান কথা লিখিবলৈ মন গ'ল আৰু সৰ্বা হিমন্তক ৰাইজে মৰম কৰিছে এখন ধুনীয়া চৰকাৰ বনালে যদি ৰাইজে আশা কৰা মতে নহয় কামবিলাক তেতিয়া কি হ'ব আৰু যদি হয় কি হ'ব সেই কথাখিনিকে মই লিখিছিলোঁ আচলতে মানে এটা পপুলাৰ কিন্তু আমি ডাইলগ ব্যৱহাৰ কৰিছে বাদ দিয়া গতিকে সেই বাদ দিয়াতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শব্দটো ব্যৱহাৰ কৰিছে নেকি বাৰু হয় সেইটোকে কৈছিলোঁ আৰু যদিহে সৰ্বা হিমন্তই ভাল কাম নকৰে খাই শুনিলোঁ আমি নিশ্চয় তেতিয়াতো বাদ দিয়াহে বুলি ক'বই তৰুণ গগৈ হয় নাই ৰাইজে কৰিলে আশা ঐ ৰাইজে কৰিছে আশা ঐ ৰাইজে কৰিব আশা দেশ গঢ়িব দেশ বচাব সৰ্বা হিমন্তই আমাৰ সৰ্বা হিমন্তই পিছে ৰাইজৰ আশা যদিহে আজি অথলে গুচি যায় বাৰু কি হ'ব ককাই বাদ দিয়াহে বুলিবলৈ আছে তৰুণ দাদাই বাদ দিয়াহে বুলিবলৈ আছে ৰকিবুল ককাই খুব সুন্দৰ আচলতে এইপিনে মই কি ক'ম আপোনাক আপুনি আচলতে প্ৰকৃতপক্ষত এজন শিল্পী যিখিনি আচলতে আজি তাৰিখত এটা গান গাই বহুতে শিল্পী বুলি দাবী কৰে কিন্তু আপুনি যে তেনেকুৱা এজন তথাকথিত শিল্পী নহয় সেই কথাটো ইতিমধ্যে কিন্তু প্ৰমাণ কৰিছে মই এটা কথা সুধিব বিচাৰিছোঁ আপোনাক আপুনি জেলত সোমাইছে বন্দুকৰ গাড়ীৰে মাৰ খাইছে তাৰপিছতো কিন্তু শিল্প সাধনা এৰি দিয়া নাই গতিকে আপুনি এনেকুৱা ধৰণে কিমান প্ৰত্যাহ্বান পাৰ হৈ আজিৰ তাৰিখত বিপিন চাওদাং হৈছে সেই কথাটো ৰাইজে বহুতে জানে বহুতে নাজানে গতিকে প্ৰত্যাহ্বান আপোনাৰ কাৰণে আচলতে এটা খুব শক্তিশালী পদক্ষেপ হ'ল নেকি প্ৰত্যাহ্বান শক্তিশালী পদক্ষেপ হয় মই যেতিয়া মুক্তিৰ গান গাইছিলোঁ মুক্তিৰ গান গোৱাৰ পিছত যেতিয়া ধৰিছিলে ভাৰতীয় প্ৰশাসনে যেতিয়া ধৰিছিলে মোক গোলকৈ AK-47 পিটিছিলে জেলত ভৰাই দিলে 3 দিন জেলতো থাকিলোঁ তথাপিতো মই জেলৰ পৰা ওলাই অহাৰ পিছতে ৰাইজে যিটো মোক মানে গামোচা পিন্ধালে জেলৰ পৰা ওলাই অহাৰ পিছত যিখন গামোচা পিন্ধালে সেই গামোচাখন মই পাহৰি যাব নোৱাৰিলোঁ আচলতে সেই গামোচাখনৰ কথা ভাবিয়ে আৰু তেনেকুৱা গান এতিয়া লিখি আছোঁ গাই আছোঁ আৰু গাই থাকিম আমি আশা কৰিম যে আপুনি জাতি মাতি দেশৰ কাৰণে গান লিখক আৰু আজি তাৰিখত যদি মই নাম ল'ব লগা হয় জুবিন গাৰ্গৰ পিছতে কিন্তু আপোনাৰ নামটো ল'ব লাগিব যিহেতু ৰাইজৰ সংবাদ মাধ্যমৰ কৰ্মী হিচাপে কিন্তু আমি সেই কথা গম পাওঁ যে জুবিন গাৰ্গৰ পিছতে বিপিন চাওদাঙৰ নাম আছে মই আপোনাৰ পুত্ৰৰ কাষলৈ যাব বিচাৰিছোঁ তেওঁ এটা কণমানি মৰম লগা ল'ৰা খন্তেক সময়ৰ পিছতে গানটো লৈ খুব ধুনীয়াকৈ বজাব সাজু হৈছে তাৰ কাৰণে তুমি কোন ক্লাছত পঢ়ি আছা বহু দৰ্শকে নাজানে বহু দৰ্শকে জানে কোন ক্লাছত পঢ়ি আছা ক্লাছ 7ত ইমান সৰুৰ পৰাই আচলতে ঢোলটো বজাবলৈ কাণত তুলিবলৈ কষ্ট হয় নেকি বাৰু কেতিয়াবা টোপনি ক্ষতি কৰি দেউতাৰ আগতে টোপনি ক্ষতি কৰি আমনি লাগে নেকি কেতিয়াবা আমনি নালাগে ইমান ৰাইজ থাকে ৰাইজে আশীৰ্বাদ দিয়ে আমাক আমনি নালাগে এনেদৰে আচলতে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰম আৰু ৰাইজৰ আন্তৰিকতাৰ কাৰণেই
বিপিন চাওদাং হৈছে বিপিন চাওদাঙৰ পুত্ৰ ইতিমধ্যে কৈছে ক্লাছ 7ত পঢ়ে ভাবক এটা ক্লাছ 7ত পঢ়া ল'ৰাই কিমান ডাঙৰ কথা কৈছে যে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰমৰ কাৰণে হয়তো তেওঁ কাণত ঢোলটো তুলিলে 40টা অনুষ্ঠান কৰিবলৈ সক্ষম হয় মই খন্তেক সময়ৰ কাৰণে লৈছোঁ বিৰতিৰ পিছতে বিপিন চাওদাঙৰ আৰু বহু নজনা কথা জনাবলৈ চেষ্টা কৰিম আচলতে বহু গায়কে বিভিন্ন মঞ্চত উঠা ডিজাইনাৰ ড্ৰেছ পিন্ধে আপুনি ইতিমধ্যে ক'লে যে আপুনি বৌয়ে ডিজাইন কৰি দিয়া ড্ৰেছেই পিন্ধে আৰু এতিয়া মই দেখিলোঁ শেহতীয়াভাৱে এটা দৃশ্য যে আপোনাক বৌয়ে খুব সুন্দৰভাৱে সজাই পৰাই দিছে খুব ভাল লাগে ন ডিজাইনাৰ ড্ৰেছ পিন্ধাতকৈ আচলতে নিজৰ পত্নীগৰাকীয়ে ডিজাইন কৰি দিয়া ড্ৰেছটো পিন্ধি বা অকণমান যদি মেকআপ কৰি দিয়ে বা অকণমান সুন্দৰ কৰি দিয়ে ভাল লাগে ন গোটেইখিনি তাই কৰি দিয়ে চুলাৰ পৰা গামোচাৰ পৰা মানে আপোনাৰ অন্তৰত আপুনি আগতে মঞ্চত গৈ আছে আপুনি গ্লেমাৰ শিল্পী অন্তৰত হোৱাৰ অন্তৰত কিন্তু আপোনাৰ পক্ষে নহয় বুলি ক'ব নোৱাৰি নিশ্চয় মই এটা কথা শুনিব বিচাৰিছোঁ আপোনাৰ কাষলৈ আহিছোঁ বিপিন দাই আচলতে বহু গায়ক গায়িকা আছে যিসকলে ফেশ্বন ডিজাইনাৰে ডিজাইন কৰি দিয়ে সেই ড্ৰেছ পিন্ধে আপুনি ডিজাইন কৰি দিয়ে কেতিয়াবা মানে বিপিন চাওদাঙৰ পত্নী হিচাপে কিন্তু ফেশ্বন ডিজাইনৰ কামটো কৰিবলৈ বাধ্য হৈছে হয় তেনেকৈ বিশেষ ডিজাইনাৰ বুলি নহয় আচলতে এইটো মানে এইটো ড্ৰেছত ভাল লাগিব নেকি এনেকুৱা এটা ভাবি পিনি নিজে মনতে কল্পনা কৰি তেনেকৈ কৰি দিওঁ আৰু মানে এনেকৈ আচলতে মেকআপ চেকআপো গোটেইখিনি কাম আপুনিয়ে কৰে সদায় বিপিন চাওদাঙক আমি যে সদায় দেখি থাকোঁ খুব এটা ধুনীয়া মঞ্চত খুব ধুনীয়াকৈ মানুহটো খুব ভালকৈ তাৰ অন্তৰত কিন্তু গতিকে আমি সাজু হওঁ যিহেতু মঞ্চত যথেষ্ট ব্যক্তি আছে কাৰণে গতিকে খন্তেক সময়ৰ পিছতে বিপিন চাওদাঙৰ সংগীত অনুষ্ঠানত আমি পোনপটীয়া নিশ্চয় দেখুৱাম কিন্তু এই মুহূৰ্তত মই কৈ আছোঁ যে বিপিন চাওদাঙক চাবৰ কাৰণে হাজাৰ হাজাৰ ব্যক্তি এই মুহূৰ্তত আহি পৰিছে মঞ্চত গতিকে মই সহযাত্ৰী অনুষ্ঠানৰ যোগেদি দেখুৱাই যাবলৈ চেষ্টা কৰিম বিপিন চাওদাঙে কেনেদৰে তেওঁৰ বিহু মঞ্চত উঠাৰ আগত অনুশীলন কৰে কাৰ্য কৰে সেই ইতিমধ্যে আপোনালোকে দেখিবলৈ সক্ষম হৈছে এই মুহূৰ্তত মোৰ লগত পৰিচয় বিপিন চাওদাঙে একমাত্ৰ পুত্ৰ জন্মই চাওদাং অলপ নহয় বিহু মঞ্চলৈ এই মুহূৰ্তত তুমি যাবা যোৰহাটলৈ আহিছা খুব সুন্দৰভাৱে ঢোল বজাবা গতিকে ভাল লাগি আছে নহয় জানো ঢোলৰ চাপৰত আমি বিহু মঞ্চত তোমাৰ পৰা খুব ভালকৈ শুনিম দেউতাৰ কোনটো গানে তোমাক বেছিকৈ আকৰ্ষিত কৰে গৰম লগাই লগাই I'm
সুন্দৰকৈ গীত পৰিৱেশন কৰিছে গতিকে আজিৰ এই অনুষ্ঠানৰ পৰা মই বাপু ইমানতে বিদায় লৈছোঁ পৰৱৰ্তী অনুষ্ঠানত আন এজন শিল্পীৰ সৈতে সহযাত্ৰী হৈ বিভিন্ন মঞ্চলৈ যাম আৰু তেওঁ যি নজনা কথা আছে সেয়া জনাৰ চেষ্টা কৰিম আজিলৈ লৈছোঁ বিদায় পৰৱৰ্তী অনুষ্ঠানৰ বাবে চাই থাকক আপোনালোকৰ এখন আপোন চেনেল চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে ঐ চাই থাকুং লাগে জানৈ তোক চাই থাকুং